যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত সুৰাপানৰ ফলত ১৫০ শতাধিক লোকৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কে অসম বিধানসভাত CBI তদন্তৰ দাবী। অৰুণাচল প্ৰদেশ চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়টো কাৰ্যকৰী নকৰে বুলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ আশ্বাস। ৰাজ্যখনত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ ৰাজ্যপাল ব্ৰিগেডিয়াৰ BD মিশ্ৰৰ আহ্বান। ডিমা হাছাওৰ উমৰাংচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা অসম আনন্দৰাম বৰুৱা প্ৰশাসনিক একাডেমীৰ আধাৰশিলা স্থাপন। জীৱনৰ প্ৰত্যাহ্বানসমূহ সফলতাৰে সন্মুখীন হোৱাৰ বাবে ন প্ৰযুক্তিৰ আধাৰত বিভিন্ন ক্ষেত্ৰত আগুৱাই যাবলৈ ছাত্ৰ সমাজক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আহ্বান। আৰু স্থাৱৰ সম্পত্তিৰ ওপৰত GSTৰ হাৰ অহা ১ এপ্ৰিলৰ পৰা ৫% হ্ৰাস। নমস্কাৰ, সন্ধিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া বিতং বাতৰি। গোলাঘাট আৰু যোৰহাট জিলাৰ সুৰা সন্ত্ৰাসৰ বিষয়টোক লৈ আজিও অসম বিধানসভা উত্তাল হৈ পৰে। সদনৰ অন্যান্য কাৰ্যসূচী বাতিল কৰি বিষাক্ত সুৰাই বৰ্তমানলৈকে ১৫০ৰো অধিক লোকৰ প্ৰাণ লোৱা বিষয়টো বিশদভাৱে আলোচনা কৰিব লাগে বুলি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ লগতে অন্যান্য সদস্যসকলে দিয়া প্ৰস্তাৱত অধ্যক্ষই অনুমতি নিদিয়াত সদনত হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয়। লগে লগে কংগ্ৰেছ দলৰ সদস্যসকলে হাতে হাতে প্লে কাৰ্ড লৈ সদন কক্ষ ত্যাগ কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ঘটনাৰ বাবে চৰকাৰক দোষাৰোপ কৰি ঘটনাটোৰ CBI তদন্তৰ দাবী জনায়। সদনটোক ত্যাগ কৰিবলগা হ'ল এইকাৰণে যিহেতু আজি অসমত যিটো ঘটনা ঘটিছে ১৬৫ জন আজি চুলাই মদ খাই যি ধৰণে মৃত্যু হৈছে, এনে ধৰণৰ ঘটনা এইটোৱে প্ৰথম, আৰু আমি ভাবোঁ যে এইটোৱে শেষ হোৱাটো বিচাৰিছোঁ। ইয়াৰ বাদেও এতিয়াও বহু লোক হস্পিটেলত খপখপাই আছে আৰু হয়তো কিমানজন মৃত্যু হয় আমি নাজানো। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক যাতে সোনকালে আৰোগ্য হয়, আৰু দোষীকো আমি সম্পূৰ্ণ শাস্তি দিবলৈ বিচাৰিছোঁ। আমিতো ইয়াত জুডিচিয়েল এনকুৱাৰী আনকি CBI এনকুৱাৰী মই বিচাৰিছোঁ যে ইয়াত কৰি আৰু ইয়াৰ ভৱিষ্যতে এটা যাতে ফুল একশ্যন প্লেন, আৰু আমি কিন্তু কংগ্ৰেছৰ ফালৰ পৰা আমি ল'ম। সেইদৰে আমিনুল ইছলাম, অতুল বৰা প্ৰমুখ্য বিধায়কসকলে ৰাজ্যত এনে ঘটনাৰ যাতে পুনৰাবৃত্তি হ'ব নোৱাৰে তাৰ বাবে ঘটনাৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিবৰ কাৰণে CBI তদন্তৰ দাবী কৰে। ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগৰ গাফিলতি আৰু আবকাৰী বিভাগৰ কিছুমান কৰ্মচাৰীৰ তেওঁলোকৰ দুৰ্নীতিৰ কাৰণেই এই ঘটনা সংঘটিত হ'ব পাৰে, আৰু সেই কৰ্মচাৰীসকলে উৎকোচ লৈ পেলাই এই বিষাক্ত সুৰা সৰবৰাহৰ অনুমতি দিয়ে। আৰক্ষী প্ৰশাসন ব্যৰ্থ হৈছে, জিলা প্ৰশাসনে গুৰুত্ব দিয়া নাই, আৰু আগৰ পৰাই এনে অবৈধ সুৰাৰ প্ৰচলন বন্ধ কৰাৰ দাবী বাৰে বাৰে উঠি অহাৰ পিছতো জিলা প্ৰশাসন আৰু পুলিচ প্ৰশাসন সম্পূৰ্ণ নিৰ্বিকাৰ। ভাবোঁ যে আৰু ইয়াৰ পৰিমাণ বৃদ্ধি কৰা উচিত। কমেও ৫ লাখ টকা মৃতকৰ পৰিয়ালক দিয়া উচিত, আৰু উপযুক্ত চিকিৎসা সাহায্য প্ৰদান কৰা উচিত, আৰু এটা ক্ষিপ্ৰতাৰে তদন্তৰ ব্যৱস্থা কৰিব লাগে। জুডিচিয়েল এনকুৱাৰী হ'ব লাগে যাতে দোষী ব্যক্তিয়ে কঠোৰ শাস্তি লাভ কৰে। কোনেও কাৰো মাত নুশুনা অৱস্থা সৃষ্টি হোৱাত অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰায় ২০ মিনিটৰ বাবে সদন স্থগিত ৰাখি আছুতীয়াকৈ সকলো দলৰ সৈতে আলোচনাত মিলিত হয়। সদন পুনৰ মিলিত হোৱাত ৰকিবুল হুছেইনে অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ নেতৃত্বত সৰ্বদলীয় দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'ব লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়। হুছেইনৰ প্ৰস্তাৱত সহমত প্ৰকাশ কৰি অসম গণ পৰিষদৰ অতুল বৰাই পৰিদৰ্শনৰ লগতে ক্ষতিগ্ৰস্ত এলেকাসমূহত সজাগতা বৃদ্ধি কৰাৰ বাবেও পৰামৰ্শ আগবঢ়ায়। অধ্যক্ষ গোস্বামীয়ে এই প্ৰস্তাৱ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ আৱেগ অনুভূতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়টো কাৰ্যকৰী নকৰিবলৈ সিদ্ধান্ত লৈছে। তেওঁ জনসাধাৰণক শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আৰু ৰাজ্যিক ৰাজধানীখনত স্বাভাৱিক অৱস্থা ঘূৰাই অনাত সহায় কৰিবলৈ আবেদন জনায়। বিষয়টো লৈ হোৱা প্ৰতিবাদৰ সময়ত প্ৰাণ হেৰুওৱাসকলৰ পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীয়ে এককালীন মঞ্জুৰিও ঘোষণা কৰে। পাছত মুখ্যমন্ত্ৰীৰ আহ্বানক্ৰমে ইটানগৰত আজি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়টো আলোচনা কৰিবৰ কাৰণে এখন সৰ্বদলীয় সভা অনুষ্ঠিত হয়।
চৰকাৰে বিষয়টো সন্দৰ্ভত লোৱা স্থিতি স্পষ্ট কৰিবৰ কাৰণে বিভিন্ন সম্প্ৰদায়ৰ সংগঠনৰ সৈতেও আলোচনা কৰিব। ইপিনে আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইটানগৰত জাৰি কৰা সান্ধ্য আইনৰ ম্যাদ বুধবাৰে পুৱালৈকে বঢ়াই দিয়া হৈছে। উল্লেখযোগ্য যে ৰাজ্যখনৰ নামচাই আৰু চাংলাং জিলাৰ অনা অৰুণাচলী অনুসূচিত জনজাতিৰ বাসিন্দাক স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিষয়টোক লৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ কাৰণে যোৱা শনিবাৰে সান্ধ্য আইন জাৰি কৰা হৈছিল। इसको हम लोग फर्दर कुछ नहीं करेंगे। अपना चीफ सेक्रेटरी के माध्यम से भी हमने ऑर्डर इशू कराया कि इसमें फर्दर हम लोग कुछ एक्शन नहीं करेंगे। तो इसका बावजूद भी लेकिन बहुत अनफॉर्चुनेट है कि यहाँ पे कुछ ऑर्गेनाइजेशंस के नाम पे कोई लोग तभी भी लॉ एंड ऑर्डर प्रॉब्लम क्रिएट करते जा रहे हैं। ये स्टेट के लिए ही बहुत ही अनफॉर्चुनेट है। तो इसको लेके मैं ऑल पार्टी मीटिंग भी बुला रहा हूँ। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি.ডি. মিশ্ৰই ৰাজ্যখনৰ জনসাধাৰণক শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। বিগত ৩-৪ দিন ধৰি ৰাজধানী চহৰ ইটানগৰ আৰু নাহৰলাগুনত অসামাজিক শক্তিয়ে সংঘটিত কৰা হিংসাত্মক ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যপালগৰাকীয়ে কয় যে ৰাজ্যখনৰ সীমান্তৱৰ্তী প্ৰদেশৰ কিছু অশুভ শক্তিয়ে ৰাজ্যখনৰ শান্তিপ্ৰিয় জনসাধাৰণৰ ক্ষতি কৰিবলৈ অপচেষ্টা চলাইছে। এনে অশুভ শক্তিৰ বিৰুদ্ধে সতৰ্ক হৈ থাকি শান্তিপ্ৰিয় অৰুণাচল প্ৰদেশৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ ৰাজ্যপালগৰাকীয়ে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি আহ্বান জনায়। नाहरलागुन के कस्बों में कुछ असामाजिक तत्वों ने तोड़फोड़, आगजनी और लूटपाट जैसी घटनाओं को अंजाम दिया है। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিমা হাছাও জিলাৰ উমৰাংচুত অত্যাধুনিক আনন্দৰাম বৰুৱা প্ৰশাসনিক একাডেমীৰ আধাৰশিলা স্থাপন কৰে। অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ তথা প্ৰশিক্ষণ বিভাগে এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যৰ ৩৩খন জিলাৰে উন্নয়নমূলক চাহিদাসমূহ পূৰণ কৰিছে যাতে প্ৰত্যেকগৰাকী ব্যক্তিয়ে বিকাশৰ সমান সুবিধা লাভ কৰিব পাৰে। প্ৰস্তাৱিত প্ৰশাসনিক একাডেমীয়ে ডিমা হাছাও জিলাৰ বিকাশ ত্বৰান্বিত কৰি জিলাখনক পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঢ়ি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। প্ৰাকৃতিক শোভাৰে সুশোভিত উমৰাংচৰ ১০০ বিঘা মাটিত ৪৫০ কোটি টকা ব্যয়েৰে স্থাপন কৰিবলৈ লোৱা এই বিশ্বমানৰ প্ৰতিষ্ঠানটোৱে কেৱল অসমৰ বাবেই নহয় সমগ্ৰ ভাৰত আৰু আনকি দক্ষিণ পূব এছিয়াৰ বাবেও উচ্চ মানসম্পন্ন প্ৰশাসক গঢ়ি তুলিব বুলিও সোণোৱালে কয়। ডিমা হাছাও জিলাত অচিৰেই এখন কেঞ্চাৰ হস্পিটেল স্থাপন কৰা হ'ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে লোৱা কঠোৰ পদক্ষেপৰ ফলত এতিয়া ডিমা হাছাওৰ বহু যুৱক যুৱতীয়ে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সমৰ্থ হৈছে। অনুষ্ঠানত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, বিধায়ক বীৰভদ্ৰ হাগজিৰ আৰু উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ন প্ৰযুক্তিৰ আধাৰত বিভিন্ন ক্ষেত্ৰত আগুৱাই যাবলৈ ছাত্ৰ সমাজক আহ্বান জনাইছে। আজি উত্তৰ প্ৰদেশৰ কানপুৰত DAV কলেজৰ শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰি কোবিন্দে কয় যে আজিৰ ছাত্ৰ ছাত্ৰীসকলে ন প্ৰত্যাহ্বান সাহসেৰে সন্মুখীন হ'ব লাগিব। জ্ঞানভিত্তিক শিক্ষাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এনে শিক্ষাইহে প্ৰতিটো ক্ষেত্ৰতে শিক্ষাৰ্থীসকলৰ সন্মুখত নতুন দিগন্তৰ সূচনা কৰিব। মেধাশক্তিৰ বলতে ভাৰতে আজি গোলকীয় স্তৰৰ কাৰিকৰী ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিছে বুলি তেওঁ মন্তব্য কৰে। পাছত ৰাষ্ট্ৰপতিয়ে কানপুৰৰ দেউৰী ঘাটত থকা শ্ৰী বালাজী মন্দিৰলৈ গৈ পূজা অৰ্চনা কৰে। তেওঁ আন্তৰ্জাতিক বিপাসনা ধ্যান কেন্দ্ৰৰ ধম্ম কল্যাণ ভৱনটো উদ্বোধন কৰে। उनमें से कुछ महानुभावों के नामों से ही पूरी परंपरा की झलक मिल जाती है। डॉक्टर मुंशीराम शर्मा सोम उन्हीं में से एक थे। चंद्रशेखर आजाद, भगत सिंह, शालिग्राम सुख और शिव वर्मा जैसे स्वाधीनता सेनानियों को इस कॉलेज के शिक्षकों का भी सहयोग मिलता रहा। GST পৰিষদে স্থাৱৰ সম্পত্তিৰ ওপৰত আৰোপিত GSTৰ হাৰ হ্ৰাস কৰিবলৈ সিদ্ধান্ত লোৱাত নতুনকৈ ঘৰ কিনিবলৈ লোৱা লোকসকল বিশেষভাৱে উপকৃত হ'ব। কালি পৰিষদে লোৱা সিদ্ধান্ত অনুসৰি নিৰ্মীয়মান গৃহ সম্পত্তিৰ ওপৰত আৰোপিত GST বৰ্তমানৰ 12% পৰা 5% হ্ৰাস কৰা হৈছে। আনহাতে ব্যয়সাধ্য আৱাসিক গৃহৰ ওপৰত আৰোপিত GSTৰ হাৰ বৰ্তমানৰ 8% পৰা 1% হ্ৰাস কৰা হৈছে। উল্লেখযোগ্য যে মেট্ৰ' চহৰবোৰত 45 লাখ টকা পৰ্যন্ত ব্যয়ৰ 60 বৰ্গমিটাৰ কালিৰ ঘৰক ব্যয়সাধ্য গৃহ হিচাপে চিহ্নিত কৰা হৈছে। সেইদৰে অন্যান্য চহৰৰ 45 লাখ টকা পৰ্যন্ত ব্যয়ৰ আৰু 90 বৰ্গমিটাৰ কালিৰ ঘৰবোৰক ব্যয়সাধ্য গৃহ হিচাপে বিবেচনা কৰা হৈছে। 2022 চনলৈ সকলোৰে বাবে থকা ঘৰ সুচল কৰাৰ বাবে চৰকাৰে লোৱা লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি কালি GST পৰিষদে লোৱা এই সিদ্ধান্ত অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব। ইপিনে বিভিন্ন ব্যৱসায়ী সংস্থাই GST পৰিষদৰ এই সিদ্ধান্তক আদৰণি জনাইছে। ভাৰতীয় উদ্যোগ মহাসংঘ CIIৰ সঞ্চালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে কৈছে যে এই সিদ্ধান্তই ঘৰৰ ক্ৰেতাসকলক উপকৃত কৰাৰ লগতে গৃহ নিৰ্মাণ উদ্যোগটোৰ ব্যাপক সম্প্ৰসাৰণ ঘটাব। ক্ৰেডাৰ সভাপতি জেক্সে শ্বাহেও
জিএছটি পৰিষদৰ এই সিদ্ধান্তই গৃহক্ৰেতাক বিপুলভাৱে লাভান্বিত কৰাৰ লগতে গৃহ নিৰ্মাণ খণ্ডটোৰ দ্ৰুত বিকাশ সাধন কৰিব বুলি মত প্ৰকাশ কৰিছে। ইয়াৰ আগতে কালি পৰিষদৰ বৈঠকৰ অন্তত বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে কয় যে জিএছটি পৰিষদৰ এই সিদ্ধান্তই নিশ্চিতভাৱে নিৰ্মাণ খণ্ডটোক শক্তিশালী কৰি তুলিব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰশিক্ষণে একোগৰাকী ব্যক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পৰিপক্কতা প্ৰদান কৰে। আজি গোলাঘাট জিলাৰ ডেৰগাঁওস্থিত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত অসম পুলিচ একাডেমীৰ আধাৰশিলা স্থাপন উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে অসম আৰক্ষীৰ সুনাম আছে আৰু ৰাষ্ট্ৰই আজি বাহিনীটোৰ দক্ষতাক স্বীকৃতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে মানুহৰ জীৱন আৰু সা সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত নিষ্ঠাপূৰ্ণ সেৱাৰে কৰ্মৰত আৰক্ষী বাহিনীক আধুনিকীকৰণ কৰাৰ লক্ষ্যৰে এই পুলিচ একাডেমী স্থাপন কৰা হৈছে। অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, গৃহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণয়েও ভাষণ দিয়ে। সভাৰ আৰম্ভণিতে গোলাঘাট আৰু যোৰহাট জিলাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰা লোকসকলৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয়। AICCৰ সাধাৰণ সম্পাদক হৰীশ ৰাৱতে কৈছে যে ভাৰতৰ পৰিৱৰ্তনৰ বাবে ভাৰতৰ জনগণে দেশক নেতৃত্ব দিয়াৰ বাবে ৰাহুল গান্ধীক বাছনি কৰিব লাগে, যিহেতু তেওঁৱেই হৈছে দুখীয়াসকলৰ একমাত্ৰ আশা। আজি গুৱাহাটীত এখন সংবাদমেলত তেওঁ কয় যে নৰেন্দ্ৰ মোদী হৈছে কেৱল ধনিক শ্ৰেণীৰহে প্ৰধানমন্ত্ৰী। কাইলৈ খানাপাৰাত কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে সমাগত লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰচাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বুলি প্ৰকাশ কৰি তেওঁ কয় যে এই সভাত 1 লাখৰো অধিক লোক সমবেত হ'ব। UPA আমোলৰ অন্যান্য মিত্ৰ দলৰ নেতাসকলেও সভাখনত ভাষণ দিব বুলি তেওঁ জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে ৰাৱতে কংগ্ৰেছৰ প্ৰচাৰ যাত্ৰা এটাৰো শুভাৰম্ভ কৰে। ইয়াৰ উপৰিও কংগ্ৰেছ সভাপতি গান্ধীয়ে লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰচাৰ অভিযানৰ কৌশল নিৰ্ধাৰণ কৰিবলৈ উত্তৰ পূব সমন্বয় সমিতি NECCৰ এখন সভাত অংশগ্ৰহণ কৰিব। আনহাতে ছিকিমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, কংগ্ৰেছ বিধায়িনী দলৰ নেতাসকল আৰু কংগ্ৰেছৰ জিলা সভাপতিসকলৰ এখন সভাতো গান্ধীয়ে অংশগ্ৰহণ কৰিব বুলি ৰাৱতে সাংবাদিকক জানিবলৈ দিয়ে। কামৰূপ জিলাৰ নগৰবেৰাৰ টোপামাৰীত আজি সংঘটিত এটা অগ্নিকাণ্ডত 3টা পৰিয়ালৰ কেইবাটাও বাসগৃহ আৰু অস্থাৱৰ সম্পত্তি ভস্মীভূত হয়। নুৰুল ইছলাম নামৰ এজনৰ ঘৰত সূত্ৰপাত হোৱা এই জুই নিমিষতে বিয়পি পৰাত স্থানীয় ৰাইজে টোপামাৰী CISF কেম্পৰ জোৱানসকলৰ তৎপৰতাত জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি 150 শতাধিক লোক মৃত্যুমুখত পৰাৰ পাছত দৰং জিলাতো এনে ঘটনা প্ৰতিৰোধৰ বাবে আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ মঙলদৈ চহৰৰ নিকটৱৰ্তী বাংলাগড় চাহ বাগিচাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত অভিযান চলাই কেইবাটাও চুলাইৰ ঘাটি আবকাৰী বিভাগে উচ্ছেদ কৰিছে। সেইদৰে পুনিয়া, গেৰিমাৰী, শান্তিপুৰ আদি অঞ্চলসমূহত চুলাইৰ ঘাটি উচ্ছেদ কৰিছে যদিও কোনো লোককে আটক কৰিব পৰা হোৱা নাই। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত সুৰাপানৰ ফলত 150 শতাধিক লোকৰ মৃত্যু হোৱা ঘটনা সম্পৰ্কে অসম বিধানসভাত CBIৰ তদন্তৰ দাবী। অৰুণাচল প্ৰদেশ চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ বিষয়টো কাৰ্যকৰী নকৰে বুলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ আশ্বাস। ৰাজ্যখনত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ ৰাজ্যপাল ব্ৰিগেডিয়াৰ BD মিশ্ৰৰ আহ্বান। ডিমা হাছাওৰ উমৰাংচুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা অসম আনন্দৰাম বৰুৱা প্ৰশাসনিক একাডেমীৰ আধাৰশিলা স্থাপন। জীৱনৰ প্ৰত্যাহ্বানসমূহ সফলতাৰে সন্মুখীন হোৱাৰ বাবে ন প্ৰযুক্তিৰ আধাৰত বিভিন্ন ক্ষেত্ৰত আগুৱাই যাবলৈ ছাত্ৰ সমাজক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আহ্বান। আৰু স্থাৱৰ সম্পত্তিৰ ওপৰত GSTৰ হাৰ অহা 1 এপ্ৰিলৰ পৰা 5% হ্ৰাস। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 নমস্কাৰ।